বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজচক্ৰৰ অন্তৰ্গত উত্তৰ ভোগদিয়াৰ পৰা বামুণীপুৰ ৰাস্তা এটি স্বাধীন ভাৰতৰ পিছৰ পৰে এই ৰাস্তাটোত এজাক বৰষুণ দিলেই পুখুৰী সদৃশ গাঁত হয় আৰু এই অঞ্চলৰ ৰাইজে জমৰ যাতনাও ভুগিছে। স্কুলত যোৱাৰ বাবে পানী বোকা গছকি ছাত্ৰ ছাত্ৰী যাব লগা হয় আৰু এই অঞ্চলটোত ৩০০ৰ পৰা ৪০০ ছাত্ৰ ছাত্ৰী থকাৰ কথা ব্যক্ত কৰিছে ৰাইজে। ৰাইজ উপায়ন্তৰ হৈ ক্ষোভ উজাৰিলে বিধায়ক জাকিৰ হুছেইন ঠিকাদাৰ ওপৰতো। জাকিৰ হুছেইন ঠিকাদাৰ এই অঞ্চলত এবাৰো খবৰ লোৱা কথা ৰাইজৰ মনত নপৰে আৰু কথাৰ ফুলজাৰি মৰা নেতা আখ্যা দিয়ে জাকিৰ হুছেইন ঠিকাদাৰক। আৰু ৰাইজে সকীয়াই দিয়ে যে এই পথত শালি ধানৰ কঠীয়া ৰুই প্ৰতিবাদ কৰে আৰু এই পথ ঠিক নকৰিলে নিৰ্বাচনৰ সময়ত ভোট বৰ্জন কৰাৰ কথা ব্যক্ত কৰে গঞা ৰাইজে। সৰ্থেবাৰীৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট, নিউজ 24 এনি। জাকির হুসেন মুর্দাবাদ 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 জাকির হুসেন মুর্দাবাদ 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 জাকির হুসেন মুর্দাবাদ 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 জাকির হুসেন 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 মুর্দাবাদ মুর্দাবাদ মুর্দাবাদ। আজি আমাৰ এইখন ৰাস্তা স্বাধীন ভাৰতৰ পিছৰ পৰা এনেকুৱা অৱস্থা হৈ আছে। ইয়াতে কোনো চৰকাৰী বিভাগীয় কৰ্তৃপক্ষৰ কোনো চকু পৰা নাই। যেতিয়া ভোটৰ সময় আহে তেতিয়া আমাৰ জাকিৰ হুছেইন ঠিকাদাৰ ডাঙৰীয়াক আমি জয়যুক্ত কৰিলোঁ। জয়যুক্ত কৰাৰ পিছৰ পৰা আমি কেনেকুৱা অৱস্থাত আছোঁ এইখন ৰাস্তাত আজিলৈকে কোনো খবৰ লোৱা নাই আমাৰ। তেওঁ খালি টিভিৰ পৰ্দাত ফুলজাৰি মাৰা বিধায়ক, তেওঁক আজিলৈকে আমি দেখাই পোৱা নাই। আৰু এইখন ৰাস্তাৰ ওচৰত কমচে কম ৫০০ৰ ওপৰত ঘৰ মানুহ আছে আৰু ইয়াৰ ৩০০০ৰ ওপৰত মানুহ চলাচল কৰে এইটো ৰাস্তাৰে। স্কুলৰ কমচে কম ৭০০ৰ ওপৰত ছাত্ৰ ছাত্ৰী আছে। এজাক বৰষুণ দিয়াৰ লগে লগে আমি জমৰ যাতনা ভুগিব লগা হয়। কেৱল আমিও নহয়, স্কুলৰ ছাত্ৰ ছাত্ৰী চব ঘৰত বহি থাকে, কাৰণ এজাক বৰষুণ দিয়াৰ লগে লগে কায়ো স্কুলত আহিব নোৱাৰে। আপোনালোকে ৰাস্তাৰ এইটো চাইছেই, দেখাই পাইছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই কয় যে মাইনৰিটি এলেকাৰ পৰা তাতে এই ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে বেছি বেছিকৈ। এনেকুৱা ৰাস্তা হ'লে কেনেকৈ আমাৰ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব তাৰ কথাটো আপোনালোকে চিন্তা কৰক। কাৰণ য'ত নেকি যোনটো ৰাস্তাত এজাক বৰষুণ দিয়াৰ লগে লগে পানী হোৱাৰ লগত স্কুলৰ ছাত্ৰ ছাত্ৰী স্কুলতে আহিব নোৱাৰে, তেনেকুৱা মাইনৰিটিৰ অঞ্চলত কেনেকৈ ই হ'ব। গতিকে আমাৰ পঞ্চায়তৰ সভানেত্ৰী আছে, তেওঁকো ভোটত হাজেৰা বেগম, তেওঁক জয়যুক্ত কৰাৰ পিছত আজিলৈকে তেওঁক কোনো দেখা নাপালোঁ। গতিকে আমি আমাৰ জাকিৰ হুছেইন ডাঙৰীয়া মহোদয়ক আৰু আমাৰ হাজেৰা আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে অতি শীঘ্ৰে আমাৰ এইখন ৰাস্তা এটা কাম আনি কেনে আমাৰ এই সমস্যাৰ সমাধান কৰি দিয়ে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ।